এটা সিদ্ধেশ্বৰ শিৱ মন্দিৰ উত্তৰ গোৱাবাৰী তাত আমাৰ বাগিচা আছে। সেই বাগিচাৰ কিনাৰত লক্ষীদোৱাং বুলি এটা দং আছে আমাৰ ৰাইজৰ, ৰাজহুৱা দং। গতিকে তাই এই দঙৰ দুয়ো কাষত আৰু দুয়োফালে ৰাস্তা আছে। এই ৰাস্তাৰ কিনাৰেদি লক্ষীদঙৰ কিনাৰেদি গছ ৰোপণ কৰা হ'ল প্ৰায় 100, আগৰ আৰু আজি মিলাই 100টা গছৰ পুলি ৰোপণ কৰা হ'ল। তাৰমানে আজি অমৃত বৃক্ষ বুলি এটা কাৰ্যসূচী মুখ্যমন্ত্ৰীদেৱে লৈছিল। এই অমৃত বৃক্ষ ৰোপণ কৰিব লাগিলে ফলজাতীয় বস্তু ৰুব লাগে। সেইকাৰণে আজি আমলখি, সবৰি আম, বিভিন্ন ধৰণৰ ডালিম ইত্যাদি বস্তু ৰোপণ কৰা গ'ল। আজি প্ৰায় 100ডাল হৈ যাব। গতিকে আগৰ আজি মিলাই 100ডাল গছ ৰোপণ কৰা গ'ল। গছটো বহুত ৰোপণ কৰি আছোঁ, কিন্তু এইটো এটা সংগতি ৰাখি আৰু অহাকালিৰ দিনটো আৰু বেছি ভাল আছিল। ৰবিবাৰে এটা দিন মতে অহাকালিৰ দিনটো যদি এটা বৃক্ষ ৰোপণ কৰা যায়, 1000 পাপ হ'লেও কটন যাব বুলি এটা শাস্ত্ৰত নিয়ম আছে। গতিকে সেইটো আজিহে কৰি দিলোঁ আৰু অহাকালি সময় তাকৰ কাৰণে কৰিব পৰা নাই। ফৰেষ্টৰ মানুহ আহিছিল, তেওঁলোকেও বৃক্ষৰোপণ অংশীদাৰ হ'ল। আজি বৃক্ষৰোপণ কৰিহে গ'ল তেওঁলোকেও। গতিকে আৰু ৰাইজোৱা আমাৰ অৱসৰ শিক্ষক উপেন চেত্ৰীদেৱ, আমাৰ এই ডিলাৰৰ এটা দোকানী, আমাৰ জিলাৰ সভাপতিদেৱ গোৰ্খা ছাত্ৰ সন্থাৰ। গতিকে তেওঁলোকে সম্পূৰ্ণ ৰাখি ৰাইজৰ বয়োজ্যেষ্ঠও আছে, বয়োজ্যেষ্ঠক লগ লৈ আজি বৃক্ষৰোপণ কাৰ্যসূচী কৰা গ'ল।